ওরা কৌরবে বলন তখনি দামোদর অমধ্যস্থে থাকিয়া তুমি কুরু পাণ্ডবর কৃষ্ণে বলিলেন তো ভালো বুলা কুরুপতি কিন্তু নহন্তে মই পাৰ্থৰ সাৰথি ৰথি হৈয়া নুবুজিব বোলা নিষ্ঠ কৰি সত্যে সত্যে নুযুজিব অস্ত্ৰ শস্ত্ৰ ধৰি হেন শুনি কেশৱক ভীষ্ম ফুলে বাক অস্ত্ৰ ধৰি যাইবা সত্যে অযুঁজাইব তোমাক দুয়োজন সত্য কৰি লন্ত ঘোৰত্ৰম অনন্তৰে দুয়ো দলে মিলিল সম ভীষ্মে মাৰিল অন্তঃসৰ অৰ্জুন কবুলি ৰথসমে ঘোৰা পিঠি বিকট হৈলা খালি। ইয়াৰ আগতেই ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেদা যুজুৎসৱ মা মৌগা পাণ্ডৱ শ্ৰব্য বসুধ সংগ মাতি গ'ল। সুধিছিলে যে হে সঞ্জয়, কৌৰৱ আৰু পাণ্ডৱৰ বীৰদল মোৰ 100 পুত্ৰ কৌৰৱ আৰু পাণ্ডৱ 5 পুত্ৰৰ ৰণক্ষেত্ৰৰ মাজত দুইটা দল সন্মুখাসন্মুখী হৈ তেওঁলোক যুদ্ধ কৰিছে নে যুদ্ধ কৰা নাই, নে তেওঁলোকৰ কি আলোচনা হৈছে, এই কথাখিনি তুমি মোক সুন্দৰভাৱে কোৱাচোন। তেতিয়া ক'লে যে হে মহাশয়, যে দুইটা দলৰ মাজত কথোপকথন হৈ থকাৰ অৱস্থাত ইতিপূৰ্বে অৰ্জুনে কৃষ্ণৰ লগত তেওঁ গুৰু মানি তেওঁলোক তাতে আছে আৰু আপোনাৰ পুত্ৰসকলে এটা ছাইড হৈ গুৰুদুৰ্ণক কথাষাৰ সুধিলে। এতিয়া এইকাৰণে ক'লে কৌৰৱে বুলন্ত শুনি দামোদৰ মধ্যস্থে থাকিয়া তুমি কুৰু পাণ্ডৱৰ, যে সেই দামোদৰ শব্দ দাম মানে জৰি, দাম মানে জৰি, দৰ মানে উৰু। গতিকে দামোদৰক সুধিলে যে মধ্যস্থ থাকিয়া তুমি কুৰু পাণ্ডৱৰ কৃষ্ণে বুলি লন্ত ভাল বোলা কুৰুপতি কিন্তু আগ হন্তে মই পাৰ্থক সাৰথি। কিন্তু তোমালোকেতো জানিছিলা যে ইয়াৰ আগত মই যে অৰ্জুনৰ মই সাৰথি হৈ আছিলোঁ, আৰু অৰ্জুনৰ সাৰথি হৈ থকাৰ অৱস্থাত তেতিয়া মোক কি কৈছিলা তোমালোকে, যে মই যে স্বয়ং এজন ভগৱান বা কৃষ্ণ, এই কথাষাৰ তোমালোকে কেতিয়াও মনলৈ ভাৱনা আনিব নোৱাৰিবা। তেতিয়াও কিন্তু মই বেয়া পোৱা নাই। কিন্তু কিয় বেয়া পোৱা নাই, কাৰণ যিহেতুকে তোমালোকে যদি মোক খাটনি ধৰিছা তোমালোকৰ পিনে যাব লাগিব, এওঁলোকে যদি খাটনি ধৰিছে এওঁলোকে যাব লাগিব। কাৰণ ভাল বস্তু বা ভাল তত্ত্ববিলাক বা ভাল সাধুবিলাক য'ত থাকে ভগৱন্ত ত'তে থাকে, বেয়া জেগাতো ভগৱন্ত কেতিয়াও নাথাকে। গতিকে মই যদিও দুইটা দলৰ মধ্যস্থ হৈ যদিও আছোঁ, কিন্তু মই এটা কথা প্ৰতিজ্ঞা কৰি দিছোঁ, বোলে কি, বোলে মই কাৰো হকে অস্ত্ৰ নধৰোঁ, বোলে মই কোনো পক্ষ নহওঁ, কাৰো হাতে মই অস্ত্ৰ নধৰোঁ। তেতিয়া লগে লগে ভীষ্ম উগ্ৰ হৈ গ'ল। ভীষ্ম উগ্ৰ হৈ তেতিয়া কি ক'লে, যে কিন্তু তেতিয়া ক'লে
যে ৰথি হৈয়া নুযুঁজিব বোলো সত্য কৰি সত্যে সত্যে নুযুঁজিব হস্ত হস্ত ধৰি হেন শুনিতে পাব ভীষ্মে বোলে বাক অস্ত্ৰ ধৰি ধাইবোৰ সত্যে যুঁজিব তোমাক। গতিকে তুমি যিটো প্ৰতিজ্ঞা কৰিছা সেই প্ৰতিজ্ঞা কিন্তু তুমি তেতিয়াও ৰাখিব নোৱাৰা। মই কৰিম তেনেকৈ কৰিম, কাৰণ যিহেতুকে তুমি অৰ্জুন আৰু কৃষ্ণৰ মাজত সখী সম্বন্ধৰ, গতিকে সখী সম্বন্ধ যেতিয়া যিহেতুকে তোমাকতো মই একো কৰিবই নোৱাৰো, মাৰিবই নোৱাৰো, কিন্তু তোমাৰ সখীকটো অন্যায় কৰি তুমিতো আগবাঢ়ি আহিবা। অৰ্জুনক অপকাৰ কৰিলে তুমিতো আগবাঢ়ি আহিবা। গতিকে মই অৰ্জুনক বান প্ৰহাৰ কৰিম। অৰ্জুনক বান প্ৰহাৰ কৰাৰ লগে লগে তুমি তোমাৰ যিটো সত্য সেই সত্যৰ পৰা তুমি বিচলিত হৈ যাবা। গতিকে আমাকো কৈছে সেই গুৰুসকল এইটোৱে যে এই সংসাৰখনত আমি মাতৃৰ গৰ্ভতে আমি কৃষ্ণক দৰ্শন পাইছিলোঁ। কৃষ্ণক মাতৃৰ গৰ্ভতেই আমি কৃষ্ণক দৰ্শন পাইছিলোঁ। তাতেই ভগৱন্তক শপত খাই, তাতেই ভগৱন্তক কৈছিলোঁ শপত খাই যে প্ৰভু তোমাক ভজিম, যদি মই তোমাক নভজো অৱশ্যে হৈ গৈ মোৰ তিনিতৰো হীনা। হয় হয় আহক। ভীষ্ম সৰসজ্ঞাত কিয় থাকিব লগা হয়? কৃষ্ণ বাৰু সুন্দৰ, কাৰণ ভীষ্মক পিতামহ বুলি সকলোৱে সন্মান কৰে আৰু ভীষ্মৰ প্ৰতিজ্ঞা আছিল যে মই যুদ্ধ কৰি হ'লেও মই যে সেই ধৃতৰাষ্ট্ৰ অন্ধৰ কণাৰ ৰাজকিংডাখন মই ৰক্ষা কৰিম। হয়নে বাৰু? ভীষ্মৰে প্ৰতিজ্ঞা কৰিছিল। গতিকে সেই প্ৰতিজ্ঞা পালন কৰি আছে, কিন্তু পালন কৰি আছে যদিও কৌৰৱক দলটোক যিমান মৰম কৰিছে পাণ্ডৱকে সিমানে মৰম কৰিছে, সমানে দুই দলক মৰম কৰিছে। যে দুই দলক সমানে মৰম কৰিলে হ'ব কি, কিন্তু তিনিটা ভুল কৰি থৈ গৈছে ভীষ্মৰে। ভুল তিনিটা কৰি থৈ গৈছে। ইমান লঘু লাঞ্ছনা কৰিছে অন্ধ ধৃতৰাষ্ট্ৰই আৰু দুৰ্যোধনে পাঁচ পাণ্ডৱক, তথাপিতো তাৰ হতে ভীষ্মই এষাৰ মাত মাতা নাই। হয়নে গুৰুসকল? বনবাস খাতি আৰম্ভণিতে আপুনি লাভ হৈ জুই লগাই দিলে, দিশলাও খোৱালে, বনবাস দিলে, তেতিয়াও ভীষ্মৰে এষাৰো মাত মাতা নাছিল। দ্বিতীয়ত তেওঁ কি কৰিলে? নাৰী ইজ্জত ৰাজসভাৰ মাজত দুৰ্যোধনৰ কথা শুনি দুশাসনে কেশত ধৰি অথচ চুলিত ধৰি যেতিয়া তিনিদিনীয়া সুবৰ্ণৰ গাত যেতিয়া ৰাজপ্ৰাসাদৰ ৰাজ দৰবাৰত যেতিয়া তেওঁ উলংঘ কৰিবৰ কাৰণে যেতিয়া তেওঁ চেষ্টা কৰিছিল, তেতিয়াও ভীষ্মই এষাৰ মাত নিদিলে। তুমিতো পিতামহ, পাণ্ডৱেও তোমাক সন্মান কৰে, কৌৰৱেও তোমাক সন্মান কৰে, ৰজা ধৃতৰাষ্ট্ৰ যিমান পাৰ তোমাৰো সিমানে পাৰ। যে নাৰী জাতিটোক যে কলংক কৰিবৰ কাৰণে যে ৰাজসভাত যে টানি লৈ তুমি ক'ত সোমাই আছিলা? তোমাৰ ভোটাৰ আৰু এটা লোক ইমান লঘু লাঞ্ছনা কৰি পাশা খেলে তুমি হয় যুধিষ্ঠিৰ জয়, কিন্তু তাত উত্তাৰো হৈ কৌৰৱৰ দলে কৌৰৱৰে জয় বুলি যেতিয়া তেওঁলোকক বিধঙনা কৰিলে আৰু তাৰ মাজতে যেতিয়া কৃষ্ণৰে যেতিয়া যুদ্ধ হৈ পেলাই যেতিয়া 5খন গাঁও বনাইছিল, তেতিয়া দুৰ্যোধনে তোমাৰ আগত কৈছিল যে মই বেজী জ্বলা আগৰ মই মাতি দিব নোৱাৰো। ক'ত সোমাই আছিলা তেতিয়া তুমি? তিনিটা দুখ। এই তিনিটা দুখৰ কাৰণেই ভীষ্ম আজি পুত্ৰৰ হাতত আঘাত হ'ব লগা হৈছে। পুত্ৰৰ হাতত আঘাত হ'ব লগা হৈছে। গতিকে এইকাৰণে আমিও সুবিচাৰ থাকিব লাগে। কথাসকল মোৰ যদি তিনিটা ল'ৰা তিনিটা সুবিচাৰ কৰিব লাগিব। কৃষ্ণ মই তালৈ সোমালো দেই, বেয়া নাপাব। যদি মোৰ তিনিটা ল'ৰা সমানে মই দিব লাগিব। মই কোনজনৰ লগত খাওঁ নাখাওঁ মোৰ নিজৰ ব্যক্তিগত কথা, মোৰ নিজা কথা, কিন্তু তেওঁলোকৰ নিদিলে তিনিটাকো নিদিবা। তুমি নিদিলে তিনিটাকো নিদিবা। যদি তুমি দিছা তেতিয়াহ'লে দুটাক দি পেলাই এটাও নিদিয়াকৈ কিনা যাব, তিনিবাৰ
দুখী হওক কিংবা সুখী হওক, কিন্তু তিনিজনকে তিনিটা অংশ কৰি তুমি দি দিয়া, নিজৰ ভাগৰ এটা অংশ ৰাখা, পিছত ভগৱন্তই মোক যি কৰে সেয়ে হ'ব, কিন্তু সকলোকে তুমি সমভাৱে চাবা। যদি দুডালত যদি বেছিকৈ সম্পত্তি দি দিয়ে, এটা ভিটিটোহে দি থৈ যে কিয় অৰ্জন হ'ব কৃষ্ণ, বাস্তৱ জীৱনৰ কথা। ভীষ্মইতো প্ৰতিজ্ঞা কৰিছিলে যে মই দেশ ৰক্ষাহে কৰিম, দুচাটো মই হেৰি নকৰোঁ, কোনো কামতে মই হস্তক্ষেপ নকৰোঁ। তেওঁতো প্ৰতিজ্ঞা কৰিছিলে যে মই দেশত যদি দুচা কোনোবা শত্ৰু আহি যদি আক্ৰমণ কৰে বা কিবা কৰে, খালি দেশ ৰক্ষা ৰাজসিংহাসন মই ৰক্ষা কৰিম। ৰাজসিংহাসন যিখন যাতে আন দেশৰ ৰজাই যাতে যুদ্ধ কৰি যাতে এই ৰাজসিংহাসন যাতে কেতিয়াও তেওঁলোকে বহিব নোৱাৰে, তাৰ পৰিৱৰ্তে মই যুদ্ধ কৰি হ'লে মই ৰাজসিংহাসন ৰক্ষা। প্ৰতিজ্ঞা আছিলে। প্ৰতিজ্ঞা আছে। হস্তিনাপুৰখন যদি কোনোবাই দখল কৰে আহি, তেওঁ মানে সেইটো মানে হেৰি কৰিব, দখল কৰিব নিদিব, দখল কৰিব নিদিব, সেই এটাই তেওঁৰ প্ৰতিজ্ঞা আছিলে। গতিকে এতিয়া তাৰ মাজত যে এইখিনি সোমাই গ'লে হেৰিত নিজৰ হেৰি পৰিয়ালৰ ভিতৰতে, তেতিয়াহ'লে কিয় মান নিদিলা তুমি? কিয় মান নিদিলা তুমি? সেইটো কাৰণে তেওঁ মাত দিয়া নাছিলে যে ৰাজসিংহাসন ৰক্ষা কৰা, খালি মানে দেশ ৰক্ষাৰ কাৰণেহে মই আছোঁ, কিন্তু ভিতৰত ভাই ককাইৰ মাজত কি হয় নহয় মই এইটো নাজানো। হয় নহয়, যদি আপুনি যদি পিতামহ হয়, আপুনি পিতামহ, আপোনাৰ সকলোৱে দুইটা দলে আপোনাক সন্মান কৰে, যে নাৰী ইজ্জত খেলিবৰ কাৰণে যে তোমাৰ ৰাজসভাৰ মাজত যে তুমি উলংঘ কৰিবলৈ বিচৰাটো তুমি যে এখন মাত নামাতিলা, তেতিয়াহ'লে তুমি কেনেকৈ তুমি ৰাজসিংহাসন তুমি ৰক্ষা কৰিবা? এতিয়া তোমাৰ প্ৰতিজ্ঞা তেতিয়াই নষ্ট হৈ গ'ল। ৰাজসিংহাসন ৰক্ষা কৰিব বা ৰাজ্যখন ৰক্ষা কৰিবৰ কাৰণে সেইখন ৰাজ্যতে যে এটা নোহোৱা ঘটনা যে হৈছে, নোহোৱা ঘটনা এটা যে হৈ আছে, গতিকে তাত তুমি কিয় মাত নামাতিলা? গতিকে তাৰ বাবে তুমি দায়ী। গতিকে ইয়াত যদি এইটো হয়, কিন্তু যদি আকৌ আমি যদি ইয়াক অকণমান ভিতৰতে যদি সোমাই যাওঁ, তেতিয়াহ'লে তেওঁ পূৰ্বৰ সংস্কাৰ কোনেও এৰাই যাব নোৱাৰে। কৃষ্ণ পূৰ্বৰ যিটো সংস্কাৰ কৃষ্ণৰ, কিন্তু তেওঁ এৰাই যাব নোৱাৰে। তেওঁ মানে গন্ধৰ্বৰ এজন ৰজাৰ ৰাজকুমাৰ আছিল। তেওঁ গন্ধৰ্বৰ ৰজাৰ ৰাজকুমাৰ যেতিয়া তেওঁ আছিল, সেই ৰাজকুমাৰ হৈ থকাৰ অৱস্থাত তেওঁ এতিয়া সৈন্য সামন্ত লৈ এখন বননিৰ পৰ্বতৰ মাজত তেওঁ পহু চিকাৰ কৰিবলৈ গৈছে। তেওঁ পহু চিকাৰ কৰিবলৈ যোৱাৰ লগে লগে তেতিয়া কি কৰিলে, এডাল ডাঙৰ সাপ, অজগৰ সাপ এডাল মানে কি কৰিছে, এই আগতে আকৌ সুখীয়া ৰাস্তাহে পাহাৰ লৈ যোৱা বা ডাঙৰ ভয়ানক সুখীয়া ৰাস্তাহে আছে, গতিকে সেই ৰাস্তাতে এডাল মস্ত ডাঙৰ অজগৰ সাপ পৰি আছে। তেওঁ অজগৰ সাপ যেতিয়া কৈছে, যে অজগৰ সাপটো ক'লে, সেই অজগৰ তুমি আমি সৈন্যলৈ আমি পহু চিকাৰলৈ আহিছোঁ, গতিকে তুমি পাৰিলে আমাক বাটটো এৰি দিয়া। তেতিয়া সৰ্পটোৱে ক'লে যে হে যুৱৰাজ, গতিকে মই বাটটো এৰি দিবলৈ মোৰ অসমৰ্থ, গতিকে যদি তুমি পাৰিলে মোক কাটি কৰি থৈ যোৱা, আৰু নোৱাৰিলে তুমি মোক চাই যোৱা, তাত মোৰ কোনো কুণ্ঠাবোধ নাই, তাত মোৰ কোনো কুণ্ঠাবোধ নাই। নহয় মই কাটি কৰি থ'ব নোৱাৰোঁ, চেৰাই যাব নোৱাৰোঁ, গতিকে তোমাৰ নিজৰ মান্য সৎকাৰ তুমি নিজে মোক বাটটো দি দিয়া। বোলে মই লৰচৰ মই হ'বই নোৱাৰোঁ, গতিকে তুমি মোক কাটি কৰি থৈ যোৱা। তুমি কাৰণ যুৱৰাজ, গতিকে তোমাৰ বল শক্তি আছে, গতিকে তুমি কাটি কৰি থৈ যোৱা। এই বুলি যেতিয়া সৰ্প আৰু মানে যুৱৰাজৰ লগত যেতিয়া কথোপকথন হোৱাৰ পিছত যেতিয়া তেওঁ যুৱৰাজৰ ডেকা মানুহটো খং উঠি আহিল, আৰেতো সাপ হৈ পেলাই সৰ্প হয়তো ইমান পাৰাদিশত বুলি লেজত ধৰি মানে তেওঁ ৭-৮ পাক ঘূৰাই যেতিয়া তেওঁ দলিয়াই দিলে, ক'ত দলিয়াই দিলে, দলিয়াই মানে তেওঁ হৰণ কাটাত মানে তেওঁ দলিয়াই দিলে। তেওঁ হৰণ কাটাত যেতিয়া দলিয়াই দিলে, গোটেই শৰীৰটো মানে সেই হৰণ কাটাই মানে সৰ্পটোক চিলাই ল'লে। তেতিয়া চিলাই ল'লে যেতিয়া বিষত তেওঁ থাকিব নোৱাৰা হ'ল, যেতিয়া ২ দিন ৩ দিন ৪ দিনৰ পিছত যেতিয়া তেওঁ যদি একো আহাৰ খাব নোপোৱা হ'ল, তেতিয়া তেওঁ অভিশাপ দিলে, কোনো যুৱৰাজ তুমি এজন ডেকা ল'ৰা আছিলা, গতিকে তুমি মোক কাটি কৰি থৈ যাব পাৰিলাহেঁতেন, কিন্তু তুমি কাটি কৰি থৈ নগৈ তুমি মোক ৭-৮ পাক তুমি ওপৰতে ঘূৰাই তুমি মোক আজি হৰণ কাঁইট মাজত তুমি মোক দলিয়াই দিলা, গোটেই শৰীৰটো মোৰ কাঁইটে বিন্ধি আছে আৰু মই অনাহাৰে অনিদ্ৰাৰে গৈ আছোঁ। গতিকে মোক যিটো শাস্তি দিলা, যেনেকৈ তুমি মোক সৰ্বাত্ম কৰিছা, গতিকে তুমিও এটা জীৱনত তুমিও এদিন শৰত প্ৰাণ দিব লাগিব।
এইটো পূৰ্ব সংস্কাৰ দেৱ প্ৰভু পূৰ্ব সংস্কাৰ গতিকে হয়নে গতিকে পূৰ্বৰ সংস্কাৰ গতিকে তেওঁ যেনেকৈ নাখায় শুকাই যেনেকৈ হৰণ কাটাত তেওঁ যেনেকৈ মৃত্যু প্ৰাণ কৰিছিল এওঁকো অভিশাপ দিছিল যে তুমিও এদিন এই অৱস্থাৰে তুমি মৃত্যুবৰণ কৰিব লাগিব সেই পূৰ্বৰ সংস্কাৰে মানে কি হ'ল মানে আপোনাৰ ভীষ্মৰ এইটো মহাভাৰতত আছে অস্ত্ৰবসু আছিল তেওঁ যুৱৰাজ ইয়াত এতিয়া সেই ঋষি সাপত মানে কামধেনু চুৰি কৰিছিলে সেইটো পাব আপুনি কিন্তু মই যিটো কৈছো সেইটো একেবাৰে মানে ঘটনা এইটো একেবাৰে হক ঘটনা গতিকে এতিয়া আমাৰ মানুহখিনিয়ে কয় কিবা আমাৰ ব্যাখ্যাকাৰখিনিয়ে কয় যে দুৰ্যোধনৰ মানে আসুৰিক মানে আহাৰ খোৱাৰ কাৰণে তেওঁ মানে সেই তেজটো ওলাবৰ কাৰণে অৰ্জুন খৰচ কৰিছে বুলি কয় আচলতে নহয় সেই পূৰ্বৰ সংস্কাৰ তেওঁ ভোগ কৰিব গতিকে আমাৰো কিন্তু ভাগৱতে গীতাই কৈছে যদি পূৰ্বৰ যদি মই কিবা এটা যদি লেখা লগাই থৈ আহিছোঁ কিন্তু ভাগৱত বা ভকতৰ আশীৰ্বাদে কিন্তু বহুত কৰ্তন হ'ব কিন্তু অকণমান হ'লেও ভোগ কৰিব লাগিব কৃষ্ণ অলপ হ'লেও ভোগ কৰিবই লাগিব তাৰমানে কাৰণ এইটো নিজে কৃষ্ণই দেখুৱাই থৈ গৈছে পূৰ্বৰ সংস্কাৰ পূৰ্ব কৰ্ম ফল কৃষ্ণই নিজে ভোগ কৰি থৈ গৈছে কিয় বালিপুত্ৰ অংগদক যেতিয়া আপোনাৰ কিতাপ যেতিয়া উদ্ধাৰ কৰি অনাৰ পিছত যেতিয়া অংগদক সুধিছিল যে তোমাক কি ব লাগে কোৱা অংগদ তুমি মোক আৰ্যত বহুত সহায় কৰিছা তেতিয়া কৈছে হে শ্ৰীৰাম প্ৰভু গতিকে মোক এইটোৱে বৰ দিয়ক মোৰ পিতৃ বৰিক যাতে মই এদিন বধ কৰিব পাৰোঁ পিতৃ বৰিক যাতে মই এদিন বধ কৰিব পাৰোঁ গতিকে তথাস্থ গতিকে কি হ'ল এইটো জন্মত ব্যাধ হৈ আপোনাৰ ব্যাধৰ খৰচ কৃষ্ণৰ প্ৰাণ যাব লগা হ'ল কাৰণ পূৰ্বৰ সংস্কাৰ কৃষ্ণ গতিকে এইকাৰণে আমিও এই মানুহৰ জীৱনতে আমি যাতে সৎ কাম কৰি যাতে জীৱ আত্মাটোক যাতে আমি বৈকুণ্ঠলৈ নিয়াৰ ব্যৱস্থাৰ দ্বাৰাই আজি কিতাপখন উলিয়াইছে আমি শেষলৈ আহিছোঁ বাৰু যাওঁ অস্ত্ৰ ধৰি ধাইব সত্য যুঁজিব তোমাৰ যুঁজাইব তোমাৰ গতিকে মই তুমি যিটোৰ সত্য তুমি কাঢ়িছা হে কৃষ্ণ মই তোমাক অস্ত্ৰ ধৰাই এবাৰ হ'লেও তোমাক মই যুদ্ধৰ কৰা এরা যেন পারে ঘুরা পখিল পাতাল হেন দেখি রথ ঘইতে নামিলা গোপাল চক্রকুত ধরি হরি গুণন্ত মনত যদি অস্ত্ৰ ধৰি যুজু সত্য হুৱে হত ভীষ্মই যিটো বাক্য কৰিছিল এই বাক্যটো তেওঁ ৰক্ষা কৰিবৰ কাৰণে প্ৰাণ ত্যাগী চেষ্টা কৰিছিল যেতিয়া ক'লে যে দুয়োজনে সত্য কৰি লন্ত ঘূৰত তল অনন্তৰে দুয়োজনে মিলিল সম কাৰণ দুইটা দল সমত লাগি গ'ল যে দুইটা দল সম হোৱাৰ পিছত এতিয়া কি কৰিলে আপোনাৰ যে ভীষ্মে মাৰি লন্ত খৰ অৰ্জুনক বুলি ৰথ সমে ঘোঁৰা পিঠি ভিতৰত থৈ নাথাকে কাৰণ এতিয়া কি কৰিলে যে ভীষ্মৰে আপোনাৰ অৰ্জুনকে খৰ কৰা নহয় আনকি ৰথ পৰ্যন্ত খৰ কৰি তেওঁ মাটিত খালি থৈ দিলে যে মাটিত যেতিয়া খালি থৈ দিলে থৈ দিয়াৰ লগে লগে আপোনাৰ কাৰণ যিহেতুকে ৰথৰ সাৰথি আপোনাৰ কৃষ্ণ অৰ্জুনটো যোদ্ধাওহে গতিকে তুমি ভাই ৰথৰ সাৰথি যে তুমি যিকোনো প্ৰকাৰে কিন্তু যোদ্ধাৰো বাচাব লাগিব এতিয়া তুমি ৰথ উদ্ধাৰ কৰিব লাগিব এতিয়া গতিকে এইটো কাৰণে এতিয়া আমি আধ্যাত্মিক তত্ত্ব যদি চাওঁ তেতিয়াহ'লে আমাৰ ৰথ কোনখন অৰ্জুন হ'ল জীৱাত্মা অৰ্জুন আমি জীৱাত্মা বুলি ধৰি ল'লোঁ যে অৰ্জুন যদি জীৱাত্মা হয় তেতিয়াহ'লে যে কৃষ্ণ পঢ়ি থকা ৰথখন আমাক কোনখন ৰথখন হৈছে আমাৰ দেহটো কৃষ্ণ এই ৰথ হৈছে এই দেহটো গতিকে এই দেহটোক তুমি কেনেকৈ উদ্ধাৰ কৰা এতিয়া তোমাৰ নিজা কথা কৃষ্ণ
কিন্তু সত্ৰে স কৰিয়ে আছে দেই বোলো সত্ৰে আপোনাৰ স কৰিয়ে আছে কামনাই স কৰিয়ে আছে বাসনাই স কৰিয়ে আছে লোভে আপোনাৰ স কৰিয়ে আছে দেই প্ৰভুসকল স কৰিয়ে আছে গতিকে এই সৰ পাতৰ পৰা কেনেকৈ তোমাৰ দেহটোক তুমি উদ্ধাৰ কৰা এতিয়া তোমাৰ নিজৰ কথা নিজৰ ভীষ্ম কোনটো ধৰা যাব আমাৰ দেহৰ ভিতৰত এতিয়া ভীষ্মক ধৰিবলগীয়া হ'লে আপোনাৰ যিটো আপোনাৰ জ্ঞান জ্ঞান যিটো আমাৰ জ্ঞান এই জ্ঞানটোক আমি ভীষ্ম বুলি ধৰিব লাগিব কাৰণ জ্ঞানে কিয় ভীষ্ম বুলি ধৰিব লাগিব কাৰণ যদি এই জ্ঞানে যদি আপোনাৰ যদি ভগৱন্ত যদি দায় নলগায় তেনেহ'লে জীৱৰ উদ্ধাৰ নহয় কৃষ্ণ জীৱৰ উদ্ধাৰ নহয় গতিকে এইকাৰণে তেতিয়া কি ক'লে আপোনাৰ যে তেতিয়া ভীষ্মৰে স মাৰিলে ভীষ্মৰে স মৰাৰ লগে লগে সেই ৰথখনৰ দায়িত্ব পৰিল কৃষ্ণ গতিকে আমাৰ ৰথখনৰ দায়িত্ব পৰি আছে কৃষ্ণ আমাৰ যিখন দেহ ৰথখনৰ দায়িত্ব পৰি আছে কৃষ্ণ যদি তুমি কৃষ্ণক যদি ৰথখন যদি তুমি দায়িত্ব দিয়া কৃষ্ণই সুন্দৰভাৱে পৰিচালনা কৰিব আৰু যদি কৃষ্ণক যদি তুমি দায়িত্ব নিদিয়া তেতিয়াহ'লে তোমাৰ ৰথখন ফটোৱাচি যাব গতিকে এই ৰথখনৰ দায়িত্ব আমি দিব লাগে এইকাৰণে দিনটো যে আমি ঈশ্বৰৰ ওচৰত দায়িত্ব দিব লাগে তাৰ বাহিৰে গুৰুজনে আমাক সেইকাৰণে তিনিটা আমাক গায়ত্ৰী দি দিলে তিনিটা গায়ত্ৰী তুমি ৰথখন তোমাৰ ভগৱন্তৰ চৰণত পেলাই দিয়াগৈ কৃষ্ণ ৰাতিপুৱা এটা গায়ত্ৰী তোমাৰ ৰথখন দি দিয়াগৈ চঞ্জাই দিয়াগৈ কৃষ্ণ দে প্ৰভু চঞ্জাই দিয়াগৈ বাকীখিনি সময় আকৌ গায়ত্ৰীটো অহা সময়লৈকে তোমাক কৃষ্ণই তোমাৰ ৰথখন চলাই আছে আকৌ তুমি দুপৰীয়া তোমাৰ ৰথখন তুমি মানে চঞ্জাই দিয়াগৈ আকৌ গধূলি সময়ত তুমি ৰথখন চঞ্জাই দিয়া গতিকে দিনটোত যদি তুমি তিনিবাৰ যদি ৰথখন চঞ্জাই দিয়া ভগৱন্তক তেতিয়াহ'লে তোমাৰ ৰথখনত কেতিয়াও বিঘিনি আহিব দিছোনে বাৰু আমি ৰথখন চঞ্জাই দিছোনে নাই দিয়া গুৰুৱে দিছে তিনিটা গায়ত্ৰী হয় এটা গায়ত্ৰীও নাই এটাও নাই সময়ে নাপায় কৃষ্ণ আপোনাৰ আমাৰ ওচৰত বুজিছেনে এগৰাকী আপোনাৰ মানে অভাৱ আৰু পাঠেকৰ অভাৱ মেধিৰ অভাৱ বা ইত্যাদি ইত্যাদি অভাৱ মই বেছিকৈ নকওঁ দেই কাৰণ হয়তো মানে আমাৰ হয়তো আত্মত লাগি যাব পাৰে গতিকে অভাৱৰ কাৰণেতো আপোনাৰ গুৰু ঘৰলৈ গ'ল তেওঁ গুৰু ঘৰলৈ গৈ তেতিয়া আপোনাৰ গুৰুৱে বাহ্যিকটো আপোনাৰ নিয়ম নীতি দিলে আধ্যাত্মিকটো নিয়ম নীতি দি দিলে আৰু তুমি শৌচ কৰোঁতে কাপোৰ নামাতিবা পেচাব কৰোঁতে এইটো কৰিবা গা ধোওঁতে এইটো কৰিবা তুমি মণিপুৰত সোমাওঁতে এইটো কৰিবা গুৰুজনাই দি দিলে গুৰুজনাই সেই তেতিয়া দিওঁতে যেতিয়া বাটবিলাক দূৰ হয় নহয় গোসাঁই যেতিয়া গুৰুজনা তাৰপৰা সেইবোৰ বস্তু যেতিয়া সংভাগ লৈ পেলাই যেতিয়া আহিল ঘৰলৈ বেলি বহাৰ সময়ত আপোনাৰতো তেওঁলোকৰতো আপোনাৰ মাছ আৰু ঘৰলৈ ধৰক 4-5 মাইল আছে আৰু সেইখিনি সময়তে তেওঁলোকৰ এন্ধা হৈছে নহয় এতিয়া এন্ধা হোৱাৰ লগে লগে কৈছে ঐ হৈ ভকত বোলে হৈ ভকত বৰ বাহিৰত যোৱাই ধৰিছেহে হয় নেকি বোলে বোলে যা পাৰে হাবি আছে আৰু এইখিনি পানীও আছে আৰু বোলে এতিয়া কৈছে হৈ ভকত ময়ো যাওঁ দিয়ক এতিয়া বোলে নাই হৈ ভকত ময়ো সেইটোৱে অকণ লাগিছে মোক নাই ময়ো যাওঁ দিয়ক তিনিটা চুকত বহি গ'ল নহয় আপোনাৰ তিনিটা চুকত যেতিয়া বহি গ'লগৈ কাৰণ গুৰুৱে কৈছে নহয় খৰচ কৰিবলৈ যাওঁতে নামাতিবি দেই কাপোৰ গুৰুৱেতো শিক্ষা দি দিলে যেতিয়া দি দিলে আপোনাৰ যেতিয়া তিনি জেগাত বহিলেহি ক'ৰ পৰা মাউৰে যোৱা ৰামখিয়াল এটাৰ মাজতে সোমাই গ'ল আহি আপোনাৰ বুজিছেনে মাজতে শিয়াল এটা সোমাই গ'ল আহি এতিয়া আপোনাৰ আৰু গুৰুজনাই এইটো মাত দিব দিয়া নাই ইপিনে কৈছে ই সময় কৈছে আপোনাৰ সিপিনে কৈছে কিন্তু ই সময় কৈছে আপোনাৰ মাত দিয়া নাই উপায় নাপায় যে ইপিনে যায় সিপিনে যায় এতিয়া কৈছে হৈ ভকত বোলে হৈ ভকত এইটো বৰ ৰামখিয়ালো হৈ ভকত সেই হৈ ভকত এই নামাতিবি গুৰুৱে মাতিবা দিয়া নাই নহয় এতিয়া কৈছে মই সেইকাৰণে মাতা নাই আকৌ কোনটোৱে নামাতাকে থাকিলি কোনটোৱে নামাতাকে থাকিলি তাৰপৰা আপোনাৰ আহি আপোনাৰ একেবাৰে আপোনাৰ 3-4 মাহ 5 মাহ আপোনাৰ গম কালি দিনকেইটাত আপোনাৰ যেনে মণিকূটৰ পৰা ওলাই নাহিব এতিয়া এনেকৈ ঈশ্বৰ ভক্তি কৰি আছে আপোনাৰ যেতিয়া লাহে লাহে যেতিয়া আপোনাৰ কাতি মাহ পাৰ হৈ যেতিয়া আঘোণৰ মাহ সোমাল বেটা আহিব ঠিক লাগি আৰু আপোনাৰ যেতিয়া কেনেবাকৈ 9-10টা 11টা বজাত এটা গা দি পৰিব আৰু মণিকূটত নোসোমাই আপোনাৰ এনেকৈ পৰি যেতিয়া থকা হ'ল ঘনীয়েকে যেতিয়া কৈছে হেৰৌ গুৰু ঘৰতে আহা দিনকেইটা দেখোন একদম মণিকূটৰ পৰা ওলাই নহয় ইমান এতিয়া ঈশ্বৰকে ভক্তি কৰ 3-4 মাহ এতিয়া চোন এতিয়া লাহে লাহে চোন তই এতিয়া মণিকূটত যেতিয়া এবাৰ সোমাই দিয়া দুবাৰ নাযায় কি হৈছে তই
কি হৈছিল তই বোলে কি জানো, তই একো নাজানো নহয়। এতিয়া এই ঠাণ্ডা দিন, এতিয়া মই এটা গা দি কৰি আছোঁ। যেতিয়া গৰম দিন আহিব মই 5টা গা দি কৰিম, একেটা ফিলাপ হৈ যাবগৈ। তেতিয়া একেটা ফিলাপ হৈ যাব। এই ফিলাপ কৰাটোহে আছোঁ এতিয়া আপোনাৰ খালি ফিলাপহে কৰি আছোঁ আপোনাৰ, মানে কিন্তু বাকী হৈ আছে। আকৌ ফিলাপ কৰিম, আজি এটা গা দি কৰিলোঁ বা 2টা কৰিলোঁ নহয়, এটা বাকী হ'লে কালি আকৌ বাকীটো মাৰি দিম। এই বাকী মাহহে ভকত হৈ আছোঁ আমি আপোনাৰ। যদি বাকী মাহ ভকত হয়, এই নিজে মৰিলে আনটো মাৰি দিব। নুযুঁজিলে ভকতৰ সত্য ৰাখিতে জৱাই, অন্যায় ভক্তৰ সত্য দূৰে যাই। এহি বুলি চক্ৰ ধৰি ৰাখিল সকল আপোনাৰ সত্য এৰি ভকত বৎসল। হেনয় কৃষ্ণৰ পদে কোটি নমস্কাৰ, আৰম্ভ কৰিলো অষ্টাদশ অধ্যায়। আৰামে পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত, দণ্ডবতে পৰিল মিত দিয়া মাথ। পৰম পিতা যজ্ঞেশ্বৰে এতিয়া তেওঁ মনতে ভাবিলে, এতিয়া মই নিৰুপায় হৈ গ'লোঁ। নিৰুপায় পেলাই দিলে। কোনে পেলাই দিলে? ভীষ্মই পেলাই দিলে। যিটো প্ৰতিজ্ঞা কৰিছিলোঁ, কিন্তু এই প্ৰতিজ্ঞাটো এতিয়া মই কিন্তু ৰাখিব পৰা নাই। যদি মই প্ৰতিজ্ঞা ৰাখোঁ, তেতিয়াহ'লে অৰ্জুনৰ মৃত্যু হ'ব আৰু ভীষ্মৰ কথাটো মানে অথলে যাব, কাৰণ তেওঁ যুঁজাম বুলি কৈছে নহয়। গতিকে মই আকৌ যে যুঁজাম বুলি যদি ভীষ্মই কৈছে, তেতিয়াহ'লে মই আকৌ কাৰ? মই কাৰ? যে ভকতৰ বৎসলহে হৈ, ভকতৰ বৎসলহে হৈ, ভকতে যিটো বিচাৰে মই সেইটো কৰিবই লাগে। যাতে মোৰে প্ৰতিজ্ঞা ভংগ হৈ যাওক, লাগে মোৰে লছ হওক, তথাপিতো মই ভকতৰ দায়িত্ব ৰক্ষা কৰিব নোৱাৰোঁ। এই বুলি নামি তেতিয়া তেওঁ হাতত মানে চক্ৰপুত ধৰি হৰি গুণন্ত মন, যদি অস্ত্ৰ ধৰি যুঁজু সত্যে হৈ হত, নুযুঁজিলে ভকতৰ সত্য দূৰে যায়, অন্যায় ভক্তিৰ পথ কৰিতে জোৰায়। কিন্তু লাগে মোৰ অন্যায় হওক, তথাপিতো মই ভকতৰ বাক্য ৰক্ষা কৰিব নোৱাৰোঁ। এতিয়া এই বস্তু এতিয়া আমাৰ হ'ল, যদি আমি আত্মা যদি ঈশ্বৰ হয়, জীৱৰ যদি অৰ্জুন হয়, এই দেহটো যদি ৰথ হয়, চেকা দুটা যদি ভৰি হয় কৃষ্ণ, তাৰ চেকা দুটা হ'ল ভৰি অৰ্থাৎ চৰণ, আৰু ঘোঁৰা হ'ল 4টা। যদি আমি কোনে কোনে ধৰ্মক্ষেত্ৰত যাওঁ, তেতিয়াহ'লে ধৰ্ম অৰ্থ কাম মুখ্য এই 4টা ঘোঁৰা। এই 4টা ঘোঁৰাকো ৰক্ষা কৰিব লাগিব, অৰ্জুনকো ৰক্ষা কৰিব লাগিব, আৰু ভকতকো ৰক্ষা কৰিব লাগিব। গতিকে সকলোখিনি প্ৰভু ভগৱন্তে চিন্তা চৰ্চা কৰি তেওঁ তেতিয়া চক্ৰ দি সেই ভীষ্মৰ বাক্যটো ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়িছে। কি ক'লে? এহি বুলি চক্ৰ ধৰি ৰাখিলা সকল আপোনাৰ সত্য এই ভকত বৎসল। গতিকে ভকতৰ সত্যভাৱ ৰক্ষা কৰিবৰ কাৰণে প্ৰভু ভগৱন্তই এই চক্ৰ দি আগবাঢ়িছে। এতিয়া আমাৰ আজি আমি ক'লৈ আহিছোঁ? আজি গৃহস্থ ঘৰলৈ আহিছোঁ। কি কাৰণে আহিলোঁ? তেওঁলোকে মাতাৰ কাৰণেহে আহিছোঁ। তেওঁলোকে মাতাৰ কাৰণেহে আহিছোঁ। কিয় মাতিছে? তেওঁলোক বিপদত পৰিছে।
বিপদত পৰিছে ভকতে ৰক্ষা কৰিব। গতিকে আমি কি কৰোঁ? গতিকে আমি ভকত ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই। ভকত আৰু ভগৱান ইয়াৰ মাজত কোনো পাৰ্থক্য। গতিকে আজি যেনেকৈ অৰ্জুনক ৰক্ষা কৰিব, ভীষ্ম বাক্য সত্য ৰক্ষা কৰিব আৰু লক্ষণ উদ্ধাৰ কৰিব, তিনিটা বস্তুক লৈ ভগৱন্তে হাতত সুদৰ্শন চক্ৰ ল'লে। তদ্ৰূপ আমিও নিজৰ সাংসাৰিক জীৱনটো সুন্দৰ খাদ্য আৰু দেহটোক দুখ হ'লেও কিন্তু তিনিটা বস্তু ত্যাগ কৰি আজি আমি গৃহস্থক উদ্ধাৰ কৰিবলৈ। এইবিলাক হ'ল আমাৰ ভগৱন্তৰ কৃপা, মানৱীয় গুণ। আমাক তেওঁ দেখুৱাই থৈ গৈছে যে বিপদত পৰা মানুহক কোনোদিন তুমি ঠেলা মাৰি খাল পেলাই অহা নকৰিব, পাৰিলে তুমি উদ্ধাৰ। এইটো হ'ল শাস্ত্ৰৰ মত। এতিয়া আৰম্ভ কৰিলোঁ অষ্টাদশ অধ্যায়। পুনৰপি অৰ্জুনে বুলিলাপনি পাত দণ্ডপতে পৰিয়া ভূমিত দিয়া মা। গতিকে কি কৰে অষ্টাদশত এই অধ্যায়টো সুন্দৰভাৱে অৰ্জুন আৰু কৃষ্ণ মাজত দিলে। দণ্ডপতে পৰিয়া ভূমিত দিয়া মাত্ৰ দণ্ড। দণ্ড মানে সেৱাটো কেইবাবিধো আছে, অষ্টাংগৰো আছে, দণ্ডপতো আছে। এতিয়া কি কৰিলে অৰ্জুনে অষ্টাংগ সেৱা এৰি দণ্ডপতে পৰিব, তাৰমানে স্থিৰ হৈ পৰিব। স্থিৰ হৈ ভগৱন্তৰ ওচৰত চৰণত পৰি তেওঁ ভগৱন্তক ইয়াৰ পিছৰ আখ্যাত পুথি বাৰু কি পুথি কৰে আমি বাৰু পদৰ মাধ্যমে আমি যাব পাৰিম বিচাৰিম। এতিয়া ভগৱন্তক যে দণ্ডপতে সেৱা ধৰিলে, আমি কাক দণ্ডপতত সেৱা কৰিব দিয়া? মণিপুৰত বাৰু আমি সেৱা কৰিছোঁ, সিও দণ্ডপত নহয়, তাকোতো দণ্ডপত নহয়, অষ্টহে হয়। দণ্ডপত একেবাৰে শাস্ত্ৰাংগ তাকে সেইটো মণিপুৰত অষ্টহে হয়, মণিপুৰত অষ্টহে হয়। কিন্তু আমি দণ্ডপত নহয় জানো বাৰু? দণ্ডপত নহয়, দণ্ডপত দণ্ডপতৰ ভকতৰ মাজত কৰিব লাগে। কৃষ্ণ দণ্ডপত সদায় ভকতৰ লেও হৈ পৰিব লাগে। কিন্তু আমি আকৌ নকৰোঁ নহয়, আমাৰ বেয়া লাগে নহয়। গৃহস্থ ঘৰ দণ্ডপত কৰিব থাকৈ আমি সেৱা কৰোঁতে আকৌ ক'ৰবাত ধুতিখনত মাটি লাগিব বুলি ধুতি চপাই লৈ পেলাই কি আদৰ্শ দিলোঁ আমি যে সেৱাটো লওঁতে যদি মাটিখিনি ধূলি লাগিব বুলি যদি আঁঠুটো উলিয়াই পেলাই যদি সেৱা পোৱা যায়, তেতিয়াহ'লে কাপোৰখনতে মূৰটো লাগি যাব। এখন দুদিনলৈ ছিগি যাবগৈ না, দুদিনলৈ ছিগি যাব। কিন্তু মই যিটো আচৰণ দিলোঁ, কিন্তু ই দুদিনত নাশ হৈ নাযায়, ই যুগে যুগে লৈ যাব, ই যুগে যুগে লৈ যাব। গতিকে এই আচৰণটো আমি দিব লাগে, কিন্তু দিয়া নাই নহয়। ধুতিখন কচাই পেলাইহে আপোনাৰ সেৱা কৰিলোঁ, তাকো অস্ত্ৰ সভাহে লৈছোঁ। আমাৰ মায়াটো থাকিল ক'ত? তেনেভাৱে যদি আমি ভক্তিবিলাক যদি দেখুৱাই থাকোঁ বা ভকতি যদি কৰোঁ, তেতিয়াহ'লে আমি উঠি অহা নৱপ্ৰজন্মক কেনেকৈ জ্ঞানী কৰিম, উঠি নৱপ্ৰজন্মক কেনেকৈ ভক্তৰ ৰাজ্যলৈ আমি নিব পাৰিম, আৰু তেওঁলোক কেনেকৈ জ্ঞানী হৈ পিতৃ মাতৃ গাঁৱৰ বয়োজ্যেষ্ঠসকলক তেওঁলোকে কেনেকৈ সন্মান কৰিব বা কেনেকৈ মান্যতা দিব। সেইকাৰণে আমি বহুত নীতি কাষ্ঠাবিলাক আমি ভাগৱতৰ মাধ্যমেৰে গীতাৰ মাধ্যমেৰে আমি বুজিব লাগে। সেইকাৰণে কৈছে কৰিবে নোৱাৰে কৰ্ম জানো তাকো নুশুধয়, মূৰ্খ হৈয়া বোলাৱে পণ্ডিত, বেদৰ মধুৰ বাণী শুনতে আনন্দ মিলে, সীতে আন দেৱক জয়। এই আমি নেজানিলে নেজানো বুলি ক'ব লাগে, জানিলে জানো বুলি ক'ব লাগে। কিন্তু অকিয়াই পকিয়াই পেলাই জানাটো দেখুৱাব নালাগে। কৃষ্ণ অকিয়াই পকিয়াই কৰি জানাটো দেখুৱাব নালাগে, চিধা চিধি হ'ব লাগে। ভাই মই এইটো নেজানো দে, কিন্তু আজি পাই ভকত হ'লেনো আমি ভকত হ'ল বুলিয়ে যে চব কথা জানিব, ব্যাখ্যা কৰিম বুলিয়ে যে চব কথা জানিব, পাঠ পঢ়িম বুলিয়ে যে চব পঢ়িব পাৰিব, সেইটোতো নহয়। যেতিয়া নিজেও মৰিব, লোককো সুধিব, চিনিব।
গতিকে এইটো তত্ত্বৰ দ্বাৰা এতিয়া অৰ্জুনে তেতিয়া অৰ্জুনৰ যিটো দম্ভ অহংকাৰ, অৰ্জুনৰ হৃদয়ত যিটো দম্ভ অহংকাৰ আছিল, সমস্ত দম্ভ অহংকাৰ তেওঁ ত্যাগ দি কেৱল দণ্ডৱতে ভগৱন্তৰ ওচৰত সেৱা কৰিছে। ৰামে কীৰ্তাঞ্জলি কৰি পাছে বুলিলা বচন, চৰণে শৰণ ললো কেশিনী সুদম, যাক বুলি কেশী অতি পৰম দুৰ্জনম, তাৰ নাম শুনিয়া পলাই দেৱগণ, অৰাম কংস ৰয়া দেখে যিটো ঘোৰ ৰূপ ধৰি, তোমাক মাৰিবে আইলা হয় ৰূপে হৰি, ৰাম ৰাম শীঘ্ৰে শব্দ কৰি মুখ মেলি আহে ধাই, তুমি উবধিলা তাৰ কেশ লাগ পাই, বাম হাত মুখত ভৈলা নাৰায়ণ, ফাটিল বদন তাৰ কাংকৰীৰ থান, হেন কৃষ্ণ তোমাক যে কোটি নমস্কাৰ, তোমাৰ চৰণ বিনে মোৰ নাহি যে কীৰ্তাঞ্জলি কৰি পাছে বুলিলা বচন, চৰণে শৰণ ললো কেশৰী গ্ৰহণ। এতিয়া ভগৱন্তৰ কৃষ্ণৰ ওচৰত প্ৰণিপাত জনাই অৰ্জুনে কৈছে, সেই কেশী দৈত্য নিধনকাৰী, তোমাৰ চৰণত মই শৰণাপন্ন হৈছোঁ। ইমান সময় কিন্তু ভগৱন্তৰ ওচৰত কিন্তু অৰ্জুনে শৰণ হোৱা নাছিল। যেতিয়া তেওঁ বিপদত পৰিল, এতিয়া বিপদত পৰাৰ লগে লগে তেওঁ উদ্ধাৰ হ'বৰ কাৰণে যে ভগৱন্তৰ ওচৰত তেওঁ শৰণাপন্ন হ'ল। আৰু এই শৰণাপন্ন হোৱাৰ লগে লগে ভগৱন্তৰ হৃদয়খন কি হৈ গ'ল, যে অৰ্থাৎ হৈ গ'ল, মানে এনেকুৱা এটা দয়া ভাৱ জন্ম হৈ গ'ল ভগৱন্তৰ, মানে ভকতক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ আপন চেষ্টা কৰিলে। এতিয়া শৰণটো হৈছিল, এতিয়া শৰণ নল'লে জীৱনত মানুহে একো কাম কৰিব নোৱাৰে। শৰণ নল'লে না ভাত বনাব, প্ৰসাদ বনাব নোৱাৰে, শৰণ নল'লে তেওঁ বন্তি জ্বলাব নোৱাৰে, শৰণ নল'লে তেওঁ ধূপ জ্বলাব নোৱাৰে, শৰণ নল'লে তেওঁ ভকতৰ মাজত চাহ কাপোৰ তেওঁ দিব নোৱাৰে। কৃষ্ণ যে শৰণত তিনি নাম ভজনত চাৰি পঞ্চ তত্ত্ব বীজ মন্ত্ৰ লোৱা গুৰু বিচাৰ, গুৰু অবিহনে আমি একো কৰ্মই কৰিব নোৱাৰোঁ। দেই, গুৰু অবিহনে আমি একো কৰ্ম কৰিব নোৱাৰোঁ, কিন্তু গুৰু লাগিব। এতিয়া গুৰু যদি তত্ত্ব হয়, তেতিয়া গুৰু তত্ত্ব হ'লে তেতিয়া কি পাব আপুনি, যে আগৰ আইসকলে কুকুৰে চাই দাগতে পৰোৱাৰ লগে লগে উঠি চোতাল সাৰি পুৰুষজনক আপোনাৰ বাঢ়ি চোতাল গচকিবলৈ নিদিয়ে। কৃষ্ণ কিয় গচকিব নিদিয়ে? গচকিব কিয় নিদিয়ে? যে পুৰুষজনে যদি বাঢ়ি চোতাল যদি গচকে, তেতিয়াহ'লে পুৰুষজনৰ আয়ু কমি আহিব। কৃষ্ণ দেই, পুৰুষজনৰ আয়ুটো কমি আহিব। এতিয়া নহয়, মতা মানুহে চোতাল সাৰিলেও ঘড়ীয়াকে উঠে। কৰিবি কি? পৰিৱেশটো চাওকচোন, তেতিয়াহ'লে পৰিৱেশ চাওক। কাৰণ বাপ জনাই মানে উঠি পেলাই চোতাল খাই থাকিলেও আপোনাৰ নিজৰ পৰিবাৰগৰাকীয়ে আপোনাৰ মাত দি থাকিলেও কতবাৰ মাততহে ওলাই আহিব চোতাললৈ, ৰাজয়ে খাই দিম, এতিয়া ওলাই দিব ৰামটোৱে খাই দিম, ক'ব কি এতিয়া? খাইবই লাগিব। যেতিয়া মানুহ নহ'লে ঘৰত আহিল নাই ভিতৰত ই উত্তৰ খাইবই লাগিব। মানুহ নহ'লে ঘৰত চোতাল নাখাই কি কৰিব লাগিব? আমি মানুহ নহয়
আহিম নহয় ভিতৰৰ পৰা তাৰমানে আমি মানুহ নহয়, মানুহ হয় যদি কি কৰি দিয়ে মই ক'ব। গতিকে এইবোৰ শৰণৰ মাধ্যম যদি আমাৰ যিহেতুকে নলয়, নোলোৱাৰ কাৰণে আমাৰ এইবিলাক মানে বিশৃংখলা হয়। তেতিয়া কি হৈছে, শৰণ হ'লে কি হৈছে তেতিয়া মানে চোতাল খাৰিলে গা ধুব লাগে, চোতাল খাৰিলে গা ধুব লাগে। এতিয়া চোতাল খাই নহয়, বাহিৰত গ'লেও গা ধুব লাগে। আগতে আপোনাৰ নিয়ম নীতি কৰি জুইকুৰা জ্বলায়, নিয়ম নীতি কৰি চৌটো বহায়, নিয়ম নীতি কৰি চাউল বহাই দিয়ে। এতিয়া নহ'ব আপোনাৰ, এতিয়া আপোনাৰ চব গেছত দি একেবাৰে বুকুৰ ওখ আপোনাৰ পাকাৰে হওক টেবুলে হওক বনাই লৈ আপোনাৰ তাত বনাই থাকিব আৰু ভৰিত থাকিব চেণ্ডেল জোতা। পাকা ঘৰৰ পৰা ঠাণ্ডা লাগিব কি। ইমান অন্যায় অধগতি হৈ যোৱাৰ হেতুকে মানুহে ধনৰ উৎপত্তিত মানে মানুহ বেঙা হৈ আছে, ধন বিচাৰি মানুহ কৰিছে, কিন্তু শান্তি বস্তুটো কিন্তু এতিয়ালৈকে হোৱা নাই। তাৰমানে ঘৰ অশান্তি হৈ আছে, অশান্তি খাদ্য, অশান্তি নিয়ম। গতিকে ঘৰখন পৰিপাতি লাগি থাকিব কেনেকৈ? গতিকে শৰণ ল'লেহে এই কথাটো জানিব। এতিয়া ক'লে তাৰ নাম শুনিয়া পলায় দেৱ হৰি। গতিকে কেশী যি দৈত্য, এই কেশী দৈত্যৰ কথা শুনিলে আনকি স্বৰ্গ দেৱতাসকলেও পলায়। এতিয়া কেশী কোন? তাৰাকাৰ ঐক্য হৰি বুলিব লাগিব। এতিয়া কেশী কৃষ্ণ। আগৰ মানুহে কেশী দৈত্য আছিল, আপোনাৰ দৈত্য ভয়ত দেৱতা পলাইছিল। এতিয়া মাইকী মানুহ ভয়ত মতা মানুহ পলাব লাগিব। কালমূৰ্তিয়ে যেতিয়া খেদি আহিব, কালমূৰ্তিয়ে খেদি অহাৰ লগে লগে নিজৰ মাইকৰ সপা দিলে আঁতৰি হ'ব লাগিব। যদি তাতে যদি ধৰি দুচাতমান দিছে, মায়াকৰ ঘৰ ওলাব 7 বাৰমান অহা যোৱা কৰি থাকে। কৃষ্ণ আদিজামালত লিখিছে এইটোৱেতো আপোনাৰ, সেয়াহে আপোনাৰ। গতিকে 7 বাৰমান অহা যোৱা কৰি থাকা আপোনাৰ ককাই ভাই বাবিকে মাইকি চবকে এইব পাৰি মই গৈ আছো এই লগে তেতিয়াহ'লে এই বাপ তই তেওঁ আহে কি আচৰণ কৰে। এই আচৰণটোৱে প্ৰজন্ম নষ্ট কৰা নাই, উঠি অহা ল'ৰা ছোৱালী নষ্ট কৰা নাই। এতিয়া গতিকে নিজৰ পৰিবাৰগৰাকী, নিজৰ পত্নীগৰাকী তেতিয়া এৰিব নোৱাৰি পেছা বাপীকে মাইকী সমস্ত ত্যাগ কৰি পেলাই এতিয়া নিজে থাকিব লাগে। প্ৰত্যেক এই বস্তুটো হৈছে তেওঁ সমস্ত ত্যাগ কৰিলে অৰ্জনিত লাগে তাক কৃষ্ণ। কৃষ্ণ তুমি যদি মোক বিপদত বাচাই নিদিয়া আৰু নাই। এতিয়া ক'লে শিক্ষে তোমাৰ মাৰিকে আইল ভয়ৰ ৰূপ ধৰি শিক্ষে শব্দ কৰি মুখত মেলি আহে ধাৰি কৈছে তুমিও ধাৰিলা তাৰ পেটৰ লাগত পাই। গতিকে এতিয়া যেতিয়া তেওঁ মুখ মেলি যেতিয়া আহিল, অহাৰ লগে লগে আপোনাৰ কি কৰিলে, ভগৱন্তই আপোনাৰ বাওঁ হাতখন মুখত ভৰাই দি সেই দৈত্য বধ কৰিছে। গতিকে আমাৰো ইয়াত কেশী দৈত্য আছে। তাৰমানে কেশী দৈত্য শব্দৰ অৰ্থ হ'ল ফাঁকি। অভিধানত বঢ়িয়াকৈ আছে। গতিকে ফাঁকি যদি আমি দি দিওঁ, যদি আমি ফাঁকি দিছোঁ, ভকত হৈ ফাঁকি দিছোঁ, ভকত নহ'লেও যদি আমি ফাঁকি দিছোঁ, তেতিয়াহ'লে কেশী দৈত্য অৰ্ডাৰহে আমি ঘূৰি আছোঁ। কেশী মানে চুলি, যদি পোনে যাওঁ কেশ মানে চুলি। গতিকে কেশী দৈত্যৰ লগতে আমি আপোনাৰ মিত্ৰতাৰ পাতি আছোঁ। কাৰণ আজি চাওক, এই যুগৰ পৰিৱৰ্তন হৈ আহিছে। মই যদি আছোঁ মৰিগাঁও, কমকৈ গুৱাহাটীতে আছোঁ, মোবাইলটোহে কৈ আছে কিন্তু মই কোৱা নাই। মই যদি আছোঁ মৰিগাঁও, কিন্তু মই কওঁ যে গুৱাহাটীত আছোঁ। কোনে ক'লে মই মোবাইলটোহে কৈ আছোঁ। তাক যদি সুধিবলৈ নহয় মই কোৱা নাই, কোনে মোবাইলটোহে কৈ আছে। মোবাইলটোৰ ওপৰতে চব, মোবাইলটোৰ ওপৰতে বৰ্তমান। গতিকে চব থাকিল। কাৰণ এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ পাপ কি? আটাইতকৈ ডাঙৰ পাপ কি বুলি কৈছে? কথাতে কি পায়? কথাতে গতাও পায়, কথাতে বতাও পায় বা কাটাও যায়। সঁচা সমান ধৰ্ম নাই, মিছা সমান পাপ নাই। যিটো প্ৰাচিত্য কৰিব নোৱাৰে, ব্ৰাহ্মণে প্ৰাচিত্য কৰিব নোৱাৰে, শান্তিয়ে প্ৰাচিত্য কৰিব নোৱাৰে, নামে প্ৰাচিত্য কৰিব নোৱাৰে। আমিতো ফাঁকি দি আছো, নাই নাই বাৰু। সঁচা সমান ধৰ্ম নাই, মিছা সমান পাপ নাই। যি লোকে যদি ফাঁকি দি ফুৰিছে নহয় আপোনাৰ অহৰকে, কৈছে সেইটো আপোনাৰ তাৰ নিচিনা আপোনাৰ মৰকীয়া পৃথিৱীত নাই। এই অৰুণটোৱে ফাঁকিকে দি মিছা কথাকে কৈ ফুৰে। গতিকে এইবোৰ তত্ত্ব বুজি আমি এই দ্বৈতবিলাকৰ দ্বাৰাহে আমি ফাঁকি দি তেখেতলৈ এৰি যাওঁ।
তুমি ধৰিলে তাৰো দেশৰ লাভ পাই। গতিকে আমি কি কৈছে কৃষি দৈত্যক যদি আমি লগ পাই যদি আমি সেই ঈশ্বৰৰ ওচৰত আমি যদি চঞ্চাই দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন গতিটো আমাৰ কোনো কাৰণত আমি আৰু ফলগতি লাভ কৰিব এগোটাখন খয়বৰ ভৈল মোৰ মনে তুমি পৰি চেদনি দি দিব কোনো আনে পূৰ্বে মুত কহিলো হেন মহাভাগ কৰিবে কৰ্ম নিষ্ঠে ফল কৰি ত্যাগ এ হৰিয়ে পঞ্চমত কহা সৰ্ব কৰ্ম কৰি নাখ মনচিত্ৰ বৈশ্য কৰি হৈবে কয়ুদাস দণ্ড ধৰ্ম যত নেপায় বেগ সুখে দুখে অব্ৰহ্মচিন্তি যোগী থাকি বেকয়াত্ম সুখে তুমিহে শৰণ্য মোৰ প্ৰেৰণাই আন, তোমাৰ বাহিৰে আৰু মোৰ এই পৃথিৱীত দ্বিতীয়জন নাই। এতিয়া আমি অৰ্জুনে কি কৰিলে ভগৱানৰ ওচৰত প্ৰণাম কৰিছে আৰু কেতিয়া ক'লে একোটা সংশয় বৰ ভৈল মোৰ মনে তুমি পৰিচয় নিদি দিব কোনো জনে। এতিয়া আমি ভগৱন্ত হৈছে ন্যায়কাৰ ভগৱন্তই কৈছে যে ন্যায়কাৰ ভগৱন্তৰ সাধনা কৰাটো প্ৰত্যেক জীৱৰে দৰকাৰ। প্ৰত্যেক জীৱৰে ভগৱন্তৰ ন্যায়কাৰ সাধনা কৰিব লাগে। কিন্তু ন্যায়কাৰ ভগৱন্তক সাধনা নকৰাৰ আগতে আকাৰ ভগৱন্তৰ আছে নেকি? ইয়াত তিনিটা আকাৰ দি দিছে, মৃন্ময়, বাংময়, চিন্ময়। এটা হ'ল মৃন্ময়, এটা হ'ল চিন্ময়, এটা হ'ল বাংময়। কেইটা হ'ল বাংময়। কাঠৰে বা তামৰে বা এইটো হ'ল আপোনাৰ, এইটো কি হ'ল আপোনাৰ মৃন্ময়। মাটিয়ে হওক বা তামৰে হওক, এইটো হ'ল মৃন্ময়। চিন্ময়, চিন্ময়বিলাক কোনটা? চিন্ময়বিলাক আমি প্ৰত্যেক জীৱ আমি চিন্ময়। গতিকে চিন্ময় পূজা কৰিব লাগে, চিন্ময় বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে, চিন্ময় সুজ্ঞান দিব লাগে, চিন্ময় ওচৰত আমি ধৰ্ম আলোচনা কৰিব লাগে। এতিয়া প্ৰত্যেক গৃহৰ মাজত আইসকলক মই এটা কথা সুধিবলৈ মন গৈছে, আপোনালোকৰ চিন্ময় দেৱতাজন ক'ত? আপোনালোকৰ জীৱনত চিন্ময় দেৱতাজন ক'ত?
স্বামী কেইদিন সেৱা কৰিছে বেয়া নহ'ব কাৰণ ভগৱন্তই কৈছে যে কাৰণ স্বামীক যি প্ৰতিবৰ্তন নাৰীয়ে যি স্বামীক ভক্তি কৰিব মোক নালাগে ভক্তি কৰিব সিদ্ধান্ত দিলে কাৰণ হেৰিত আপোনাৰ ভাগৱতত আপোনাৰ কপিল দেৱৰ লগত সিদ্ধান্ত দি থৈছে যদি কোনোবাই যদি স্বামী ভক্তি কৰিছে কোনোবাই যদি সৌভাৱ ভক্তি কৰিছে নালাগে মোক ভক্তি কৰিব কাৰণ মই তাতেই দুষ্ট এতিয়া কেইদিন আপুনি কাম আৰু এটা কথা কৈ থৈছে আগত অকণমান গতিকে কিয় কেইদিন সেৱা কৰিছে স্বামী বিনা কৈছে গৃহসম ধৰ্ম আন ধৰ্ম নাই নিয়মে সংযমে থাকিবা সদায় স্বামী বিনা ধৰ্ম আৰু নাহিকে দ্বিতীয়ত আৰু স্বামী বিনা ধৰ্ম নাই গতিকে কি কৰিলে আগৰ আইসকলে বঢ়িয়াকে সাজ বনাই কৰি মানে ভাল আৰু মানে প্ৰসাদ বঢ়িয়াকে বনাই কৰি পানী দিছিলে প্ৰসাদ মুখা দি গৃহক ভৰিত চুইহে আহক প্ৰসাদ বঢ়িয়াকে দিয়ে শুভ সময়ত তিনিবাৰ সেৱা কৰিহে বিচনা বহি বিচনালৈ নমাৰ পিছত তিনিবাৰ সেৱা কৰিহে বিচনাৰ পৰা নামে আছেনে নিয়ম নাই কাৰণে হতচি গৈ আছে এতিয়া কিছু নাই কাৰণে গৈ আছে এতিয়া গতিকে আগতে কি কৰিলে তাৰ পৰা আহি সুন্দৰভাৱে আপোনাৰ চোতাল তোলাল খাই আপোনাৰ নিজৰ স্বামীক মাত দি বহিয়াকে গা পা দি আপোনাৰ চাহ জলপান আপোনাক দিলে দিয়াৰ পিছত খাই বহে হালুৱাই বাকীখিনি কাম আইসকলে কৰি থাকে এইবোৰ নিয়ম আছেনে নাই মোক সেইকাৰণে কৈছিল আপোনাৰ এগৰাকী মানে মই আপোনাৰ শদিয়াত আমি দুজনে গোটেই 7-8 মাহ ঘূৰিলোঁ শদিয়াত কৈছিলে এই চিগাজত বোলে কি এই মানুহটোৱে আকৌ আঁঠুলি দি আকৌ বকাই লেটি পেটি হৈ আছে আকৌ তাক কি আছে বকাই লেটি পেটি হৈ অহাৰ কাৰণে ধূলি লাগি অহাৰ কাৰণে গিৰিয়কৰ সেৱা নকৰে আৰে ধুই দিলেতো ধোৱা যাব আগৰ মানুহেতো গিৰিয়ক মানুহ ভৰি ধুৱাই দিয়ে না এতিয়াতো এইবোৰ নাই আছেনে বাৰু পুৰুষসকল এইবোৰ নাই এইকাৰণে ধৰ্ম খুঁটি কোনে ৰাখিব পাৰে ধৰ্ম খুঁটি একমাত্ৰ হ'ল প্ৰকৃতিহে ধৰ্ম ৰক্ষা কৰিব লাগে প্ৰকৃতিহে ধৰ্ম ৰক্ষা কৰিব পাৰে গতিকে প্ৰকৃতিয়ে আজিকালি নাই এতিয়া ধৰ্ম কৰিব কাৰণ গিৰিয়কক চলাব হেৰি কৰি দিলে মৰিগাঁৱত বজাৰ কৰিব যোৱা দিন আহিব গতিকে কি সেৱা কৰিব এতিয়া তাকে মই হেমন্তই আপোনাৰ সেৱাক দিলে আপুনি আজিকালি চাওক আপুনি এনেকুৱা এটা ব্যৱস্থা হৈছে যদি আপুনি প্ৰকৃতিক যদি হাত দিয়াৰ লগে লগে যদি নিচিকা চলাটো যদি শিকিবলৈ যদি থানাত ওলাই গ'লে লগে লগে এই বাহাদুৰিৰ কাৰণে আইসকলে মতা মানুহ ভাৱ কেয়াই নোপোৱা হ'ল গতিকে এই স্বামী ভক্তিবিলাক নোহোৱা হৈ গ'ল শহু শাহুৰ ভক্তিবিলাক নোহোৱা হৈ গ'ল কাৰণ তেওঁলোককহে উল্টাই সেৱা কৰা যদি তাকে নকৰক কিন্তু 6 মাহৰ মূৰতে 3 মাহৰ মূৰতে ফুৰিব হয় এতিয়া এটা কথা গোসাঁই এতিয়া আমি যদি চাওঁ পূৰ্ব কালৰ পৰা তেতিয়াহ'লে যুগৰ পৰিৱৰ্তন যুগৰ পৰিৱৰ্তন এই যুগটোত আপুনি নোৱাৰে মই যেতিয়া আপোনাৰ অসমৰ ইণ্টাৰভিউ যেতিয়া জলসিঞ্চন বিভাগৰ অসমৰ ইণ্টাৰভিউ দিবলৈ যেতিয়া মই আপোনাৰ মেকানিক হৈছিলোঁ তেতিয়া আপোনাৰ মৰিয়াবাৰীত 5 কেজি বুট দিব বিধৱা মানুহৰ কাৰণে আৰু 10 টকা 5 কেজি বুট 10 টকা সেই কিন্তু মই আপোনাৰ ভূপানা ব্লক লাৰুঘাট ব্লক ভূপানা ব্লক লাৰুঘাট ব্লক কপিলি ব্লক মায়ং ব্লক গোটেই ব্লক মই কাম কৰিছোঁ গোটেইখিনি মোৰ চিনাকি 5 কেজি হেৰি বুটৰ কাৰণে 10 টকাৰ কাৰণে পটৰ যে সেইটো ওপৰত মুচি মাৰ উলিয়াইছিলে মোক দেখি এনেকৈ কয় আপোনাৰ 5 কেজি মাহৰ কাৰণে মটাৰ নামৰ লোৱা সেইটো ওপৰতো মুচি পেলাই আৰু ইয়াত কি কৰিব ক'ব লাগে কি আছে কৈছে গতিকে এইটো যুগৰ পৰিৱৰ্তন